নমস্কাৰ সকলোলৈকে আহক আজি দুপৰীয়াৰ ভাত সাজত কি বনালো তাকে আপোনালোকক দেখুৱাও ৰেচিপিবোৰ ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিব সময় হলে কমেন্ট কৰিব আৰু যিসকল ভিউৱাৰ্ছে প্ৰথমবাৰৰ বাবে চেনেলত ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব আহক ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো কেৰাহী এটা গৰম কৰি তাত সৰিয়হৰ তেল দি জলকীয়া এটা আৰু পাঁচফোৰণ অলপমান দি তাত কাটি লোৱা ফুলকবি আৰু আলুখিনি দি সোৱাদমতে নিমখ হালধি দি ফুলকবি আলু সিজালৈকে ঢাকনি লগাই ভাজিব লাগিব এয়া ফুলকবি আলুৰ ভাজি ৰেডি আনফালে আকৌ কেৰাহী এটা গৰম কৰি তাত সৰিয়হৰ তেল এচামুচ দি দিব আৰু তেলখিনি ভালকৈ গৰম হ'লে তাত পাঁচফোৰণ আৰু শুকান জলকীয়া দি দিব এতিয়া আদা নহৰু পেষ্ট অলপমান দি দিব আৰু তাৰ পিছত কেঁচা গন্ধ গুচি যোৱালৈকে ভাজি কাটি লোৱা কোমোৰাখিনি দি দিব আৰু লৰাই ভাজিব লাগিব এতিয়া সোৱাদমতে নিমখ আৰু হালধি দি ভালকৈ ভাজিব লাগিব ঢাকনি লগাই ভাজি থাকিব যেতিয়ালৈকে কোমোৰাৰ পৰা পানীখিনি আঁতৰি নাযায় তেতিয়ালৈকে ঢাকনি লগাই ভাজিব আৰু যেতিয়া কোমোৰাৰ পৰা পানীখিনি শুকাই যাব আৰু কোমোৰাখিনি সিজি আহিব তেতিয়া গেছৰ জুই নুমুৱাই থব এয়া কোমোৰা ভাজি ৰেডি আনফালে আকৌ কেৰাহীটো ভালকৈ ধুই গৰম হ'লে তাত সৰিয়হৰ তেল দি দিব আৰু শুকান জলকীয়া আৰু পাঁচফোৰণ তেজপাত দি দিব আৰু হালধি গুড়ি দি দিব লাগিব হালধি গুড়ি দি ভালদৰে মিহলাই সিজাই লোৱা মুগ আৰু মচুৰ দাইলখিনি দি দিব লাগিব আৰু ভালকৈ উতলিবলৈ দিব এয়া দাইলখন হৈ গ'ল কেৰাহীটো ভালকৈ ধুই লৈ তাত সৰিয়হৰ তেল দি দিব আৰু তেলখিনি ভালকৈ গৰম হ'লে তেজপাত আৰু আদা জলকীয়াৰ পেষ্টখিনি দি দিব আৰু একেলগতে বিলাহীৰ পেষ্ট দি লগত কেঁচা জলকীয়া দুটা দি ভালকৈ কেঁচা গন্ধ গুচি যোৱালৈকে ভাজিব লাগিব এতিয়া জিৰা ধনিয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু হালধি গুড়ি দি মছলাখিনিৰ পৰা কেঁচা গন্ধ গুচি যোৱালৈকে ভাজি সোৱাদমতে নিমখ দিব আৰু দি পুনৰ ভালকৈ ভাজিব আৰু এতিয়া কাটি লোৱা আলুখিনি দি দিব আৰু আলুখিনি দি ভালদৰে ভাজিব লাগিব যেতিয়ালৈকে মছলাৰ পৰা ধুনীয়া গন্ধ বাহিৰ নোলায় তেতিয়ালৈকে ভাজি ল'ব লাগিব এতিয়া জোখমতে উতলা গৰম পানী দি দিব আৰু দি ভালকৈ মিহলাই ল'ব এতিয়া কাটি ৰখা পনীৰখিনি দি দিব আৰু পনীৰখিনি দি ভালদৰে মিহলাই ল'ব এতিয়া পনীৰ মছলা আৰু গৰম মছলা দি ভালকৈ মিহলাই ল'ব আৰু নুমুৱাৰ আগে কচুৰি মেথি দি 5 মিনিটমান উতলাই গেছৰ জুই নুমুৱাই ৰাখিব এয়া পনীৰ আলুৰ চব্জি ৰেডি আজিৰ ৰেচিপিবোৰ আছিলে ফুলকবি আলু ভাজি কোমোৰা ভাজি মুগ মচুৰ দাইল আৰু পনীৰৰ চব্জি আহক আজি দুপৰীয়াৰ ভাত সাজ দেখুৱাই দিওঁ গৰম ভাত ফুলকবি আলুৰ ভাজি কোমোৰা ভাজি মুগ মচুৰ দাইল আৰু আছিলে পনীৰৰ চব্জি আৰু লগত পদিনাৰ চাটনি আজিৰ থালিখন আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট বক্সত জনাব পুনৰ উপস্থিত হ'ম এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিলোঁ ধন্যবাদ